Dear students, welcome back to Career Plus. This is the first video on Unit 2 of Class 12 Physics, which is current electricity. Through this video, we are going to discuss three very basic topics related to current electricity, which are electric current density, what are the drift velocity and thermal velocity, and expression for drift velocity, and finally mobility of charge carriers. এইটো ক্লাছ 12 ফিজিক্সৰ ইউনিট 2 অৰ্থাৎ কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ প্ৰথম ভিডিঅ'। চ' ইয়াত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ প্ৰবাহ ঘনত্ব, তাপীয় বেগ আৰু অপবাহ বেগ, আৰু ফাইনেলি সচলতা কি। গোটেই ভিডিঅ'টো সম্পূৰ্ণ বেছিক কনচেপ্টৰ ওপৰত। ৱাটছ দ্য ভিডিঅ' টিল দ্য এণ্ড। লেট আছ কনচিডাৰ এ কণ্ডাক্টৰ। আমি এটা পৰিবাহী বিবেচনা কৰিলোঁ। So this is cross sectional area A. Cross sectional area A. Through this conductor, say Q amount of charge flowing for each electron charge is say suppose minus Q. Say at t time amount of total charge flowing through the conductor or flowing through any cross section of the conductor is capital Q. প্ৰতিটো ইলেক্ট্ৰনৰ আধান মাইনাছ কিউ ধৰি ললোঁ স্মল টি সময়ত যিকোনো প্ৰস্থচ্ছেদ এটা এ ইয়াৰ মাজেৰে মুঠ ইলেক্ট্ৰন বা আধান কিমান সংখ্যক চালিত হৈ গ'ল কেপিটেল কিউ। তো আমি ইলেক্ট্ৰিক কাৰেণ্টটো কেনেকৈ ডিফাইন কৰিম? প্ৰবাহী বিদ্যুৎ চাৰ্জ ফ্ল'য়িং থ্ৰু এনি ক্ৰছ ছেকশ্যন পাৰ ইউনিট টাইম, যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধান। তো স্মল টি সময়ত কিমান চাৰ্জ গ'ল কিউ, পাৰ ইউনিট টাইমত কিমান যাব কিউ বাই টি, এণ্ড চিম্পলি দিছ ইজ দ্য এমাউণ্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ অলৱেজ অপ'জিট টু দ্য ডাইৰেকশ্যন অফ ফ্ল' অফ চাৰ্জ। প্ৰবাহৰ দিশ সদায় আধানৰ পথৰ বিপৰীত। অৰ্থাৎ আধানটো যদি প্লাছ এক্সৰ ফালে গতি কৰিছে, প্ৰবাহৰ দিশটো হ'ব এলং মাইনাছ এক্স। Though electric current has a definite direction which is opposite to the direction of flow of charge, প্ৰবাহৰ যদিও দিশ আছে আৰু দিশটো কেনেকৈ ধৰোঁ আমি আধানৰ হতৰ বিপৰীত দিশ, কিন্তু কাৰেণ্টটো সদায় এটা স্কেলাৰ ৰাখি, প্ৰবাহটো এটা স্কেলাৰ ৰাখি। দিশ থাকিও কিয় স্কেলাৰ? বিকজ ইট ডাজ নট ফ'ল' অৰ অবে দ্য ল' অফ এডিশ্যন অফ ভেক্টৰ। ভেক্টৰ যুগৰ নিয়মবিলাক মানি নচলে কাৰণে প্ৰবাহটো এটা স্কেলাৰ ৰাখি। কাৰেণ্ট ডেঞ্চিটি চ' অনলি ফৰ ইলেক্ট্ৰিক কাৰেণ্ট ইৰেছপেক্টিভ অফ দ্য এৰিয়া যিয়েই নহওক, প্ৰতি একক সময়ত যিমান আধান গৈছে সেইটো হ'ল কাৰেণ্ট। এতিয়া আধান ঘনত্ব মানে প্ৰতি একক কালিৰ মাজেৰে যিমান প্ৰবাহ চালিত হৈ গৈছে সেইটোৱে হ'ল আধান ঘনত্ব বা বিদ্যুৎ ঘনত্ব। তো ইন কেছ অফ কাৰেণ্ট ডেঞ্চিটি, amount of current flowing through per unit area of cross section. Say for a cross section, amount of current flowing is capital I. Then for unit cross section, amount of current is I by A, and which is popularly known as current density. Now see, though current is a scalar quantity, area is a vector quantity. That's why electric current density is a ভেক্টৰ কোৱান্টিটি। মনত ৰাখিবা, প্ৰবাহ স্কেলাৰ ৰাখি কিন্তু প্ৰবাহ ঘনত্ব বা বিদ্যুৎ ঘনত্ব ভেক্টৰ ৰাখি। কিয়? যদিও আইটো স্কেলাৰ এটো ভেক্টৰ, আৰু এটা স্কেলাৰ আৰু এটা ভেক্টৰৰ ৰেচিঅ' অনুপাতটো সদায় কি হ'ব? এটা ভেক্টৰ কোৱান্টিটি। চ' ইয়াৰ এছআই ইউনিট প্ৰবাহ ঘনত্বৰ এম্পিয়াৰ পাৰ
মিটাৰ স্কুৱেৰ। চ' ডাইমেনশ্যনটো উলিয়াব তোমালোকে। আৰু হৈছে চ'ৰ্চ অফ কাৰেণ্ট। সদায় যে ইলেক্ট্ৰনে বিদ্যুতৰ উৎস হ'ব এনেকুৱা নহয়, অনলি ফৰ কণ্ডাক্টৰ, পৰিবাহীৰ ক্ষেত্ৰত অনলি ফৰ কণ্ডাক্টৰ ইলেক্ট্ৰনছ আৰ দ্য চ'ৰ্চ। ইলেক্ট্ৰনৰ সোঁতৰ বিপৰীতে হ'ল প্ৰবাহ। এতিয়া ছেমি কণ্ডাক্টৰ লাষ্ট ইউনিটত আমি ষ্টাডি কৰিম, ইলেক্ট্ৰনিক্স বুলি পাৰ্ট এটা আছে লাষ্টৰ ফালে, তাত আমি ছেমি কণ্ডাক্টৰ বুলিম। সিলিকন, জাৰ্মেনিয়াম, দিজ আৰ ছেমি কণ্ডাক্টৰ। চ' এনেকুৱাবিলাকৰ ক্ষেত্ৰত প্ৰবাহটো কেৱল আমি ইলেক্ট্ৰনৰ কাৰণে নাপাওঁ, ইলেক্ট্ৰন আৰু হোলৰ কাৰণে পাম। এইখিনি আমি ডিটেইলছ ষ্টাডি কৰিম। এতিয়া যে জানি থৈ দিয়া, ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত প্ৰবাহ কাৰ কাৰণে? ইলেক্ট্ৰন আৰু হোলৰ কাৰণে। তো তেনেদৰে বিদ্যুৎ বিশ্লেষক চেল বা এনেকুৱা ক্ষেত্ৰত আয়নৰ কাৰণে পাওঁ, ইলেক্ট্ৰলাইট সলিউশ্যন কি হয়? আয়ন ট্ৰান্সফাৰ হয়। তো বিভিন্ন ক্ষেত্ৰত প্ৰবাহৰ উৎসটো বেলেগ বেলেগ হয়, এইখিনি মনত ৰাখিবা। নেক্সট উই আৰ গোইং টু ষ্টাডি থাৰ্মেল ভেল'চিটি, ড্ৰিফ্ট ভেল'চিটি। অপবাহ বেগ। So we are going to consider a conductor. Say at room temperature T. That means our pariparshikotar temperature বৰ্তমান T আছে. If it is not affected by any external electric field, যদি বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱ ইয়াৰ ওপৰত নাথাকে, যোজক ইলেক্ট্ৰন যিবিলাক সহজে মুক্ত হ'ব পাৰে, চ' সেই ইলেক্ট্ৰনবিলাকে যাদৃচ্ছিকভাৱে যেনি তেনি গতি কৰি থাকে। কাৰ প্ৰভাৱত? অনলি ফৰ thermal or room temperature. So these are the motions of any free electron at room temperature, and the motion or the velocity attained by the free electron is simply known as thermal velocity. কঠালীৰ উষ্ণতাত বা পাৰিপাৰ্শ্বিকতাৰ উষ্ণতাত পৰিবাহী এডালত থকা মুক্ত ইলেক্ট্ৰনবোৰে যাদৃচ্ছিকভাৱে যেনে তেনে গতি কৰি থাকে, আৰু সেই বেগকে গতিৰ সেই বেগকে চিম্পলি কি বুলি ক'ব? তাপীয় বেগ বুলি ক'ব। চ' এতিয়া অপবাহ বেগ বা ড্ৰিফ্ট ভেল'চিটি আমি কেনেকৈ পাম? ইফ দ্য ছেম কণ্ডাক্টৰ ইজ প্লেচড ইন এন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড, আমি বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ এখন স্থাপিত কৰিলোঁ। প্লেচড ইন এন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড, বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ কাৰ সহায়ত দিলোঁ? আমি এটা বেটাৰীৰ সহায়ত দিলোঁ। অ'কে, চ' ডেট মিনছ that portion becomes positively charged and that becomes negatively charged. পৰিবাহীডালৰ দুটা মূৰত আমি এটা কি কৰিলোঁ? বিভৱ ভেদ সৃষ্টি কৰিলোঁ। For that, what is going to happen? The free electrons will move against the direction of the external electric field because of that. বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱত এই মুক্ত ইলেক্ট্ৰনবোৰে এতিয়া বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত এটা নিৰ্দিষ্ট বেগত গতি কৰিব, অৰ্থাৎ তাৰ এতিয়া যাদৃচ্ছিক গতি নাথাকে। ইট ইজ এ ডেফিনিট ডাইৰেকশ্যন উইথ ডেফিনিট ভেল'চিটি, এণ্ড ফৰ ডেট দ্য ভেল'চিটি এটেইন অৰ গেইন বাই দ্য ইলেক্ট্ৰন ইজ চিম্পলি ন'ন এজ ড্ৰিফ্ট ভেল'চিটি। অৰ্থাৎ বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱত পৰিবাহী এডালৰ মুক্ত ইলেক্ট্ৰনসমূহে যি বেগ লাভ কৰে সেই বেগকে কি বুলি ক'ব? অপবাহ বেগ। প্ৰথম ক্ষেত্ৰত, ইন দ্য ফাৰ্ষ্ট কেছ, ইন কেছ অফ থাৰ্মেল ভেল'চিটি, এভৰি ইলেক্ট্ৰন হেজ ইটছ অ'ন থাৰ্মেল ভেল'চিটি। প্ৰত্যেকটো ইলেক্ট্ৰনে যেনে তেনে মুভ কৰিব। অ'কে, ত' ডেট মিনছ দ্য এভাৰেজ থাৰ্মেল ভেল'চিটি অলৱেজ জিৰ'। ৰিমেম্বাৰ দ্য পইণ্ট, এভাৰেজ থাৰ্মেল ভেল'চিটি, গড় তাপীয় বেগ ইউ ইজ ইকুৱেল টু জিৰ'। দিছ ইজ এভাৰেজ। কাৰণ প্ৰত্যেকটো ইলেক্ট্ৰন এটা যদি প্লাছ এক্সৰ ফালে গৈছে, এটা মাইনাছ এক্সৰ ফালে যাব পাৰে, এটা প্লাছ ৱাইৰ ফালে গৈছে, এটা মাইনাছ ৱাইৰ ফালে যাব পাৰে। দিছ আৰ ৰেণ্ডম ম'শ্যন, দেৰ ইজ ন' ডেফিনিট ডিৰেকশ্যন, ডেটছ ৱাই এভাৰেজ ইকুৱেল টু জিৰ'। নাও আই গোইং টু ডিৰাইভ এক্সপ্ৰেশ্যন ফৰ ড্ৰিফ্ট ভেল'চিটি। ডিউ টু দ্য প্ৰেজেঞ্চ অফ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড, ফ'ৰ্চ
gain by the electron is say any one electron minus EE because E is equal to F by Q etu paisila tumaloke agote which is opposite to the direction of E because plus minus E direction along plus x axis so adhanor hot minus x axis to F4 pora ami ki ulibo parim toron acceleration gained by that electron simply F by m so that much so eta ami dhori lolu considering only one electron its thermal velocity is u1 that one বাইজিক বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱ যেহেতু ই ত্বৰিত হ'ল ই ধৰা হ'ল ই ইয়াৰ পৰা গৈ পেলাই আন এটা ইলেক্ট্ৰনক খুন্দা মাৰিলে that one in between any two collision time required is t1 okay বাইজিক বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱত যেহেতু ইলেক্ট্ৰনটো স্মল a পৰিমাণে ত্বৰিত গতি লাভ কৰিলে তো ধৰা হ'ল যিকোনো দুটা সংঘৰ্ষৰ মাজৰ সময় t1 অৰ্থাৎ t1 পাছতই আন এটা ইলেক্ট্ৰনক খুন্দিয়ালে সে আফটাৰ t1 খুন্দিয়াৰ সময়ত ভেলোচিটি কিমান হ'ব এতিয়া the velocity gained by the electron v1 is equal to initial velocity e1 v is equal to u plus at so a t1 v1 is equal to e1 plus a t1 n সংখ্যক ইলেক্ট্ৰনৰ বাবে for n number of electron n সংখ্যক ইলেক্ট্ৰনৰ বাবে v average velocity আমি কিমান পাম 1 by n the first term will simply 0 because আমি আগতে পাইছো average thermal velocity গড় তাপীয় বেগটো কি হয় 0 হয় এটা ইলেক্ট্ৰনৰ বাবে তাপীয় ভেলোচিটি আছিল e1 সো এনেকে প্ৰত্যেকটো ইলেক্ট্ৰনৰ কাৰণে nটা ইলেক্ট্ৰনৰ কাৰণে u1 plus u2 plus u3 dot dot divided by small m so average thermal velocity বুজালে হেতু হ'ব 0 plus a tau so এর ভ্যালু পুট কৰি দিলা minus e by m tau this is v average that one and that v average is simply the drift velocity which is represented by vd so আমি mathematical expression পালো e by m tau that one expression minus e capital E tau by m now what is tau tau nothing else আমি এটুক tau ধৰিলো t1 plus t2 plus dot 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 tn so what was t1 t1 আছিল যিকোনো দুটা সংঘৰ্ষৰ মাজৰ সময় if we individually consider t1 t2 what it actually mean you see সে এটা ইলেক্ট্ৰন ইয়াৰ পৰা জাৰ্নি ষ্টাৰ্ট কৰিলে ইয়াত খুন্দা মাৰিলে নেক্সট সেকেন্ড খুন্দালৈকে মাজৰ সময়খিনি t1 from one collision to next collision say the time is t1 for the first electron so by the same way for the second one that time is taken as t2 you see from here to here the electron or charge move freely with full relax okay that means there is no other tension এটা খুন্দাৰ পৰা এটো খুন্দালৈকে এইখিনি সময় আৰামসে স্ট্ৰেট লাইন মোশনত যাব রিল্যাক্স হৈ যাব কোনো প্রবলেম নাই that's why t1 t2 t3 tn these are simply relaxation time use it from the relax okay relaxation time so that's why for n particles we are going to take the average so tau simply relaxation time বিশ্রাম অন্তরাল এইখিনি হ'ব অসমীয়াত বিশ্রাম অন্তরাল আৰু এটা ওয়ার্ড আছে which is known as ইয়াৰ পৰা লৈকে ফ্ৰীলি গৈ আছে so from the word free so this is also known as mean free time ইয়াৰ পৰা লৈকে কোনো টেনশন নাই that's why free and for all electron mean since plus কৰি পেলাই আমি এনাৰে ডিভাইড কৰিলো that's why mean free time গড় মুক্ত সময়
So let us discuss another word, mobility. অসমীয়াত সচলতা বুলি কয়. Very easy. So for the influence of electric field intensity, capital E, the drift velocity of the electron is say VD. আমি derive কৰিলোঁ. কেপিটেল ই প্ৰাবল্যৰ বিদ্যুৎ ক্ষেত্ৰ এখন স্থাপন কৰি পৰিবাহীত থকা মুক্ত ইলেক্ট্ৰনবিলাকৰ অপবা বেগ কিমান পালোঁ? VD. চ' সচলতা মানে ফৰ পাৰ ইউনিট ইণ্টেনচিটি অফ ইলেক্ট্ৰিক ফিল্ড, একক প্ৰাবল্যৰ বিদ্যুৎ ক্ষেত্ৰৰ বাবে যিমান পৰিমাণৰ অপবা আবেগ সৃষ্টি হ'ব সেইটোৱে হ'ব মোবিলিটি, হুইচ ইজ ৰিপ্ৰেজেণ্টেড বাই মিউ. ডেট মিনছ মিউ মানে VD বাই ই. চ' ভেলু পুট কৰিলে হ'ল. VD মিনছ আমি কি পালোঁ? 1 বাই ই. চ' VD মিনছ মাইনাছ ই tau by m. So that means mu is equal to simply minus e tau by m. So if you take only the magnitude, simply mu is equal to e tau by m.